নমস্কাৰ মই কাবেৰী এগ্ৰ লাইফ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম। এই বতাহজাক দেখি কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ? নিশ্চয় মনটো ভাল লাগিছে নহয়? ভালো লাগিছে কিন্তু বেয়াও লাগিছে, কাৰণ বহুত দিন ৰ'দ দিয়াৰ পিছত আজি যেতিয়া বৰষুণ এজাক দিছে মনটো সঁচাকৈ আনন্দিত। কিন্তু বৰষুণ জাক এনেকৈ দিব ভবা নাছিলোঁ, লগত যে ধুমুহা লৈ আহিব সেইটোহে বেয়া হ'ল। কাৰণ ধুমুহা জাকে আমাৰ সকলো ঘৰ বাৰী ফল মূল বাৰী চব্জি সকলোবোৰ মানে ধ্বংস কৰি লৈ গৈছে এফালৰ পৰা। তো উপায় নাই, প্ৰকৃতি এইবিলাক ৰোগ হয়। কাৰণ কেতিয়াবা হঠাৎ বহুত গৰম দিয়ে, কেতিয়াবা হঠাৎ এয়া দেখিছেনে ধুমুহা বতাহ আৰু বৰষুণ দি ঠাণ্ডাও পেলাই দিয়ে। তো প্ৰকৃতিৰ ৰূপ আজিকালি ধৰিব নোৱাৰি কেতিয়া কি হয়। আৰু চাওক, উৎকৃষ্ট গৰমৰ ফলত মোৰ দেহটো একেবাৰে বেয়া হৈ গ'ল। যোৱাকালি প্ৰেছাৰ ল' হৈ গ'লগৈ, কাৰণ গৰমৰ কোবত ভাত পানী নাখাওঁ, খালি পানী খাই থাকোঁতে হয়তো প্ৰেছাৰ ল' হৈ যাব পাৰে। তো এয়া মাথা বিষ হ'ল, তাৰপিছত সেয়েহে মাথাটো একদম চুলিখিনি অৱস্থা নাই। তো ভালদৰে আঁচুৰিব নোৱাৰিলোঁ, যেনে তেনে অলপ আঁচুৰিকৈ বান্ধি লৈছোঁ। বান্ধি লৈ ভাবিছোঁ ব্ৰাছটো কৰি বাহিৰত চাওঁ বতাহ আৰু কিমান কি হৈছে কি নাই। বাহিৰত ওলাই গৈছোঁ, দেখিছেনে খাৰা হ'বই পৰা নাই, ইমান বতাহ দিছে। তো থাকিব নোৱাৰিলোঁ আৰু তোমাৰ ধুম ভিতৰলৈ গুচি আহিলোঁ। কাৰণ তাত খাৰা হৈ থাকিলে উৰাই লৈ যাওঁ এনেকুৱা লাগে। এতিয়া আমি 50-55 কেজিমান আছোঁ, সেই মানুহজনীকে উৰাই লৈ যাওঁ হৈছে। তো ৰাতিপুৱা কিমান জোৰে বতাহ দিছিলে ক'বতো আমি নোৱাৰোঁ। তো ৰাতি গোটেই দুৱাৰ খিৰিকী বন্ধ যিহেতু। তো মই ব্ৰাছখিনি কৰি দাঁত ব্ৰাছ কৰি লোৱাৰ পিছত মই এয়া ল'লোঁ গৰম পানী এগিলাচ। তাৰ পাছত লৈছোঁ মই কেইটামান ড্ৰাই ফ্ৰুট। এইকেইটা হৈছে ডেইলি অভ্যাস, খাব লাগিব। আৰু গাটো বেয়া যেতিয়া, ৰাতি ভাত ভালকৈ খোৱাও নাই, তো সেই গতিকে ৰাতিপুৱাৰ পৰা ভাবিছোঁ আজি সকলোবোৰ ভালদৰে খাই বৈ দেহটো মানে সতেজ কৰি ৰাখোঁ। বেমাৰ বুলিনো কিমান দিন চাই থাকিম নহয় জানো। তো সেয়েহে ৰাতিপুৱা মই ড্ৰাই ফ্ৰুট কেইটা প্ৰথম খালোঁ। তাৰপিছত ভাবিলোঁ আজিতো দিনটো বৰষুণে দি থাকিব, তো সেয়েহে ৰাতিপুৱা ব্ৰেকফাষ্ট হিচাপে মই চুজিৰ হালোৱা এখন বনাব ল'লোঁ। তো চুজিৰ হালোৱা বনাবলৈ বিশেষকৈ গাখীৰ প্ৰয়োজন। তো গাখীৰ মোৰ যোগাৰ আছে যিহেতু মই হালোৱাখিনি বনাই আছোঁ। আৰু বৰষুণ বুলি ক'লে আপুনি জানেই নহয়, আমাৰ মানে মৰিগাঁও ডিষ্ট্ৰিক্ট, আমি ৰহাৰ পৰা কাৰেণ্টটো পাওঁ। আৰু বৰষুণৰ নাম অলপ আহিলে মানে কাৰেণ্টটো কাটি দিয়ে। দিনভৰ কাৰেণ্ট নাই, ৰাতিটো নিদিয়ে চাগে। তো মানে তেনেকুৱাই পৰিস্থিতি হয় আমাৰ। বৰষুণ আহে কিন্তু নাহে বৰষুণ, কিন্তু কাৰেণ্টটো আগতীয়াকৈ গুচি যায়। তো এইবিলাক এটা কণ্ডিশ্যন থাকে। আৰু হঠাৎ অহা বৰষুণ জাকে আজি যে মোৰ যিখিনি অনিষ্ট কৰিলে, সেই বস্তুখিনি আজি আপোনালোকক দেখালে হয়তো আপোনালোকে চক খাই যাব। মই যে ইমানেই কষ্ট কৰি এখন বাৰী যে বনাই লৈছিলোঁ ঘৰুৱা মানে অৰ্গেনিক শাক চব্জি খাম বুলি, আজি সেই বাৰীখনৰ মানে গতি নোহোৱা হৈ গ'ল। তো মোৰ মানে দুখৰ মানে কোনো সীমা নোহোৱা হৈ আছে। তো উপায় নাই। তো প্ৰথমতে হালোৱাখিনি মই খাই লওঁ। আৰু এইটো হৈছে সীতাজখলাৰ ঘি হয় দেই, খুব পিয়ৰ হয়, জাৰ্চি গাই। তো মই সেইটোৱে ইউজ কৰোঁ। আৰু পৰাপক্ষত ভাল ঘি ইউজ কৰিলে ভাল আৰু। তো আপোনালোকক সেইকাৰণে দেখাই দিলোঁ মই। আৰু দেখিছেনে বনাই চাই আছোঁ, ধুমুহা এতিয়াও প্ৰবল জোৰত বলি আছে। তো মোৰো কথা কৈ আপোনালোকৰ আগত হালোৱাখিনি প্ৰায় বনি হৈ গৈছে। তো এয়া গাখীৰ ঢালিলোঁ। গাখীৰ ঢলাৰ পিছত আৰু অলপ ঘি দি দিব। ঘিটো আপোনাৰ যদি ভাল লাগে দিব, আৰু দিলে ভাল লাগে। আৰু যিবিলাকে খাব নোৱাৰে তেওঁলোকে নিদিলেও একো নাই বাৰু। তাৰপিছত মই অলপ কিছুমান ড্ৰাই ফ্ৰুট থৈ দিছিলোঁ দেই। তো ড্ৰাই ফ্ৰুটো আপুনি দি দিব পাৰে, এইবিলাক অপশ্যনেল হয়। তো ৰ'বক, কেতিয়াবা যদি মোৰ মন যায় বা সময় পাওঁ, মই আপোনালোকক নিশ্চয় এখন হালোৱা ৰেচিপি বনাই দিম চুজিৰ। তো আপোনালোকে চাব, সঁচাকৈ ভাল লাগে দেই। যিসকলে খায় হয়তো গম পাব, আৰু সকলোৱে খায়, মই এইটো নকওঁ যিসকলে খায় বুলি। তো বেমাৰ গাই যিহেতু গৰম পানী এগিলাচ কৰি লৈছোঁ, আৰু কোনো চাহ গাখীৰ এনেকৈ লোৱা নাই। গাখীৰ যিহেতু হালোৱা বনাইছোঁ, গতিকে পানী এগিলাচৰ লগতে মই ব্ৰেকফাষ্টটো কৰিছোঁ চিম্পুলকৈ। তো বাহিৰৰ নাজাৰা চাই আছোঁ বৰষুণৰ বতৰত। শৰীৰো বেয়া যিহেতু, বাহিৰত ওলাবই নোৱাৰোঁ। তো সেই গতিকে কেতিয়ানো বৰষুণ শেষ হয় তাকে ভাবি মানে খাই আছোঁ। তো যিকেইদিন ইমান গৰম যে দিছিল, সেইকেইদিন ভাবিছিলোঁ যে বৰষুণ দিয়া। কিন্তু বৰষুণ যেতিয়া দিলে, লগত যেতিয়া ধুমুহা লৈ আহিলে, এতিয়া এনেকুৱা লাগিছে যে বৰষুণ নালাগে।
আৰু দেখিছেনে মোৰ মানে গাটো একদমেই বেয়া নাকদি গৰম গৰম বতাহ চতাহ আহি আছে বাৰু যে নহয় বৰষুণ বতৰ এইবিলাকত হৈ থাকিব তাৰপিছত মানে কি হ'ল জানেনে বৰষুণ অহাৰ বাবে বহুতো মানুহৰ বহুতো খেতি বাতিটো নষ্ট পৰাঞ্চি এতিয়া বানপানী এটা সমস্যা আহিছে গম পাইছেনে তো সেই বানপানীৰ সমস্যা অহা দেখি এনেকুৱা লাগিছে যে ৰ'দ দিয়ে ভাল আছিলে নহয় জানো তো এই বৰিং দিনত বৰষুণ বতৰত কিতাপ পঢ়ি পঢ়ি টোপনি লাগিলে আৰু মই টোপনি গ'লোঁ তাৰপিছত মই যেতিয়া শুই উঠোঁ কমে 1 ঘণ্টা 2 ঘণ্টা পিছত শুই উঠিছোঁ আৰু মোৰ মানে খাব মন গ'ল শুকান মাছৰ লগত গৰম গৰম ভাত বাকী একো খাব মন নাযায় বাকী মানে যিকোনো খালেও মানে খাবই নোৱাৰোঁ সোমাই নাযায় বেমাৰ গালত তো সেইকাৰণে মোৰ কাৰণে স্পেচিয়েলি লৈ আহিছে শুকান মাছ আৰু শুকান ভাত কেইটামান আৰু এটা ভোট জলকীয়াৰ লগত তো এইকেইটা জুতি লৈ মই খুব টেষ্টিৰে খালোঁ আৰু সোৱাদ ইমান ধুনীয়া হৈছে নহয় মানে বেমাৰ গাৰ হ'লেও মই গোটেইকেইটা ভাত খাই দিছোঁ জানে তো সেয়েহে যি মন যায় বেমাৰ সময়ত সেইটোৱে খাব লাগে তো এইবোৰ খাই বৈ হোৱাৰ পিছত মই ভাবিছোঁ এতিয়া অলপ বাহিৰত ওলাই যাওঁ বাহিৰৰ নাজাৰাটো চাওঁ বৰষুণ এৰিব হৈছেনে নাইনে নহয় জানো তাৰপাছতে দেখিছেনে বৰষুণৰ এৰা কোনো নামে নাই বহুত বতাহো মাৰি আছে তো উপায় নাই মই ইমান টাইম বাহিৰত তললৈ যোৱা নাই যিহেতু তো মই এতিয়া তললৈ যাবৰ বাবে ওলাইছোঁ বৰষুণ কিনকিনকৈ দি থাকিলেও যাবই লাগিব কাৰণ বাৰীখনত বহুত বস্তু অনিষ্ট হ'ল আৰু দেখিছেনে মোৰ মুৰ্গীকেইটা বৰ বেয়া লাগে গোটেই দিনটো ভোকত থকা যেন লাগে মই যদি কেইটামান চাউল সিহঁতক নিদিওঁ মানে মোৰ বৰ দুখ লাগি থাকে তো সেয়েহে মই প্ৰথম নামি আহি চৰাইকেইটাক চাউল দিলোঁ তাৰপিছত বাৰীখন চাইছোঁ দেখিছেনে গোটেই কলগছ বগৰাই দিছে ইয়াতে আমাৰ কাচকল লাগি আছিলে সকলোবোৰ কাচকল মানে ভাঙি সকলোবোৰ পৰি গ'ল তাৰপিছত মই লক্ষ্য কৰিছোঁ মোৰ বাৰীখন দেখিছে কি গতি যিখন বাৰীত আপোনালোকক সদায় মই দেখাই থাকোঁ মোৰ ধুনীয়া ধুনীয়া লেচেৰি মাহ তিয়ঁহ ইয়াত দেখিছে চব পেলাই দিলে আৰু এতিয়া কৰিম কি কওকচোন হাজিৰা মানুহ পাবলৈ নাই নিজে কৰিব নোৱাৰোঁ এতিয়া বৰ্তমান সময়খিনিত মই তো দুখটো লাগিছে উপায় নাই সেয়েহে এই কাল ধুমুহাবোৰ যাতে নাহে বৰষুণ দিয়ক কিন্তু খেতি পথাৰবোৰ যাতে অনিষ্ট নকৰে ভগৱানে যাতে অলপ কৃপা কৰে সকলোকে মই যিহেতু খেতিয়কৰ লাইনতে গৈছোঁ তো খেতি বাতিবোৰ বেয়া হ'লে দেখিছে মোৰ অমিতা গছজোপা হালি গ'ল সৰিও পৰি আছে 2-3টামান আৰু আমাৰ ফ্ৰেঞ্চবিনৰ গতি নাই আৰু ভেন্দি পুলি মোৰ গতি নাই মানে একোৱেই গতি নাই মাকৈ গছ কেইজোপা গোটেই কেইজোপা হেলি আছে তো আপোনালোকক কৈছোঁ নহয় মোৰ যে এই অৱস্থা আৰু যিবিলাকে বহুত খেতি কৰে তেওঁলোকৰ বা কেনেধৰণৰ অৱস্থা হৈ আছে ঘৰত আৰু আটাইতকৈ ডাঙৰ কথা কি জানেনে আমবোৰ যে লাগিছিল এতিয়া পকিব ধৰিছে সকলোবোৰ আম আমাৰ সৰি গ'লগৈ পকিব নাপাওঁতে আধা পকা সময়তে 1 পাচিমান আম সৰিছে আমাৰ তো ইমান দুখ লাগে নহয়নে তো সেয়েহে বেজাৰো লাগিছে আৰু সৰুকৈ এটা বাহিৰত টিংপাতৰ বাথৰুম আছিলে গোটেই টিংপাত এৰাই লৈ গ'ল তো এনেকুৱা ধুমুহা কেতিয়াও আহিব নালাগে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা বৰষুণ আহক কিন্তু বানপানীও নাহক সেয়াই আৰু তো বন্ধুসকল মোৰ ভিডিঅ'টো অলপ দীঘলীয়া হৈছে যদিও কিছুমান মোৰ যিবিলাক অনিষ্ট হৈছে সেইবোৰ দেখাইছোঁ তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু পুনৰ আপোনালোকলৈ ভাল ভিডিঅ' কিছুমান লৈ আহিবলৈ মই চেষ্টা কৰিম তো আজিলৈ ৰাখিছোঁ ইমানতে তো সকলো ভালে থাকক এই বাৰিষা দিনত মই ভালে থাকোঁ এৰিছোঁ তেন্তে